ব্লাউজৰ ফাৰ্মাৰ অৰ্ডাৰ ইমান বেছি আহিছে, গোটেই ৰাতি এনেকৈ মই কৰিব লগা হৈছে পেকিং। আপোনালোকক কি বুলি মই ধন্যবাদ দিম। আপোনালোকে ইমান মৰম, ইমান আশীৰ্বাদ, লগতে ইমান ছাপোৰ্ট কৰিছে মোক, তাৰ কাৰণে সদায় চিৰকৃতজ্ঞ। মই যিমান পাৰি আপোনালোকক সহযোগ কৰিবৰ কাৰণে সদায় চেষ্টা কৰি যাম। কিন্তু এটা কথা, এনেকুৱা নহয় যে ধৰক আজি অৰ্ডাৰ দিছে কালি পাই যাব, কাৰণ যিহেতু বহুতখিনি অৰ্ডাৰ হৈছে ফাৰ্মাৰ, গতিকে আপোনালোকে অৰ্ডাৰ দিয়াৰ ধৰক 6-7 দিনৰ ভিতৰত আমি পেকিং কৰি পাৰ্চেলটো পঠাবৰ কাৰণে চেষ্টা কৰিম। আৰু পাৰ্চেলটো পঠিওৱাৰ দিনাখনৰ পৰা 3-4 দিনৰ ভিতৰত আপোনালোকে পাৰ্চেলটো পাব। যদি অলপ দূৰৰ হয় 5-6 দিন লাগিব পাৰে, কিন্তু একো চিন্তা কৰিব নালাগে, পাৰ্চেলটো আপোনালোকে পাবই। আৰু কিবা কাৰণত নাপালেও মোলৈ ৰিটাৰ্ণ আহিব। গতিকে কেতিয়াবা অলপ টাইম লয়, সেই ধৈৰ্যখিনি ৰাখিব, লগতে বিশ্বাসটো ৰাখিব। আৰু যেতিয়া অৰ্ডাৰ কৰিব তেতিয়া আপোনালোকে এড্ৰেছটো মোক শুদ্ধকৈ লিখি দিব, নাম, ভিলেজ, পিন নাম্বাৰ, পোষ্ট অফিচ, মোবাইল নাম্বাৰ আৰু ডিষ্ট্ৰিক্ট। কাৰণ এই গোটেই ডিটেইলছটো আমাক লাগিব, যিহেতু আমি পোষ্টেল যোগে পঠিয়াওঁ, পোষ্ট অফিচেৰে পঠিয়াওঁ। গতিকে পোষ্ট অফিচৰ ভাল ডিটেইলছটো আমাক লাগিবই। আৰু তাৰ উপৰি যিহেতু আমি ধৰক দূৰ দূৰণিলৈকে পঠিয়াওঁ, এটা চাইজৰ ফাৰ্মা আমি নপঠাওঁ, কাৰণ পোষ্টেল চাৰ্জতে ধৰক এটা পঠিয়ালে আমাৰ চাৰ্জটো গুচি যায়। গতিকে 2টাৰ পৰা ষ্টাৰ্ট কৰিহে আমি পাৰ্চেল পঠাওঁ। গতিকে আপোনালোকে যদি লয় 2টাৰ পৰাহে ল'ব পাৰিব পাৰ্চেল। 2টাৰ পৰা আপোনালোকে যিমান লয় সেই গোটেইখিনি পাব। আৰু যেনেকুৱা চাইজ লাগে, যেনেকুৱা ডিজাইন লাগে, সকলোখিনি এভেইলেবল আমাৰ মাজত আছে। এয়া আৰু ইতিমধ্যে লৈ পেলাই বহুতে ধুনীয়া ধুনীয়াকৈ ব্লাউজ চিলাইছে, দিছে, খুব ভাল লাগিছে। যিসকলে নিজৰ ব্লাউজটো নিজে চিলাম বুলি ভাবে, তেওঁলোকে ধুনীয়াকৈ ফাৰ্মা লৈ নিজৰ ব্লাউজটো নিজে চিলাই পেলাই পিন্ধিব পাৰে। কিন্তু আনৰ ব্লাউজ চিলোৱাৰ কাৰণে বা প্ৰফেচনেলি চিলোৱাৰ কাৰণে কিন্তু কাটিংটো শিকিব লাগিব, সেইটো মোৰ মনৰ ভাৱ। আৰু অনলাইন ক্লাছ নতুন বেটছ আকৌ আৰম্ভ হ'ব 15 মাৰ্চৰ পৰা। হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনত আহি আছে, হোৱাটছআপ কৰিব। আৰু লগে লগে কেতিয়াবা আমাৰ মেছেজৰ ৰিপ্লাই কৰা নহয়, কিন্তু ৰিপ্লাইসমূহ পাব। আমি আজৰি হৈ ৰিপ্লাই কৰিম, সকলোৱে ৰিপ্লাই পাব। আৰু তাৰ উপৰি কল কৰিলে কেতিয়াবা ৰিচিভ কৰা নাযাব পাৰে, আপোনালোকে মেছেজ কৰি দিব, হোৱাটছআপ কৰি দিব। যিটো নাম্বাৰ দিছোঁ সেইটো হোৱাটছআপ নাম্বাৰ। দেখিছেনে? আচলতে কষ্ট বহুতখিনি আছে, যদিও এনেকুৱা লাগে যে কাগজৰ টুকুৰা কেইটামানে, ইয়াতে বহুত কষ্ট জড়িত হৈ আছে। সঁচাই আপোনালোকক মই কৈছোঁ, কাৰণ কাগজটো ধুনীয়াকৈ আমি কাটি মেলি ৰেডি কৰি এড্ৰেছ লিখি পেকিং কৰি গোটেইখিনি মিলাই পেলাই আৰু পোষ্ট অফিচৰ স্পীড পোষ্টৰ চিলটো মাৰি দিওঁ, কাৰণ যিহেতুকে বহুতখিনি অৰ্ডাৰ, তেওঁলোকৰো বেলেগ বেলেগ কাম থাকে। গোটেই ৰাতি কৰিছোঁ, অকণমানো হোৱা নাই। নহ'লে সময় নিমিলে, কাৰণ দিনত বেলেগ বেলেগ কামত ব্যস্ত থাকোঁ। আৰু ফাৰ্মাৰ কামটো আমি সদায় নকৰোঁ। যেতিয়াই আপোনালোকে মেছেজটো মই পাম, আপোনালোকক মেছেজৰ ৰিপ্লাইসমূহ কৰিম, তেতিয়া আপোনালোকলৈ মই স্কেনাৰ পঠিয়াম। আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিয়াৰ পিছতহে আমি পেকিংটো কৰিম। পেকিংটো কৰি পেলাই পাৰ্চেলটো পঠিয়াবৰ কাৰণে ৰেডি কৰিম, কাৰণ পে'মেণ্ট নকৰাকৈ আমি পেকিং নকৰোঁ। কাৰণ তেনেকৈ আমাৰ বহুকেইটা ধৰি লওক এনেই গৈছে পেকিং, কাৰণ এই পেকিং বেগবোৰৰো দাম থাকে ভালেখিনি। গতিকে এনে যোৱাটো আমি নিবিচাৰোঁ, যিহেতুকে যিসকল লোৱাটো কনফাৰ্ম হয় তেওঁলোকেহে কৰিব। আৰু এটা চাইজৰ দাম 200 টকা। মই সেইকাৰণে পাব্লিকলি কৈ দিছোঁ, কাৰণ বহুতে পইচাটো নাজানিলে ধৰক সেইটোৰ কাৰণে মেছেজ কৰে। গতিকে এটা চাইজত 200 টকা, কিন্তু এটা চাইজৰ পাৰ্চেল নপঠাওঁ, 2টাৰ পৰা আৰম্ভ কৰি যিমান লাগে সিমান পঠিওৱা হ'ব। আৰু অনলাইন ক্লাছৰ কথাটো জানেই, দুমহীয়া কোৰ্চ, ফিজ 2000। একেবাৰে বেছিকৰ পৰা শিকোৱা হয়, পেপাৰ কাটিঙৰ পৰা। 15 মাৰ্চৰ পৰা হ'ব। ইতিমধ্যে ষ্টুডেণ্ট আমাৰ জইন হৈ আছে, আৰু অফলাইন ক্লাছৰো ষ্টুডেণ্ট আছে ভালেখিনি। যিসকল ওচৰ পাজৰৰ অফলাইন ক্লাছো কৰিব পাৰে। আৰু ফাৰ্মা যিখিনি ওচৰৰ, তেওঁলোকে ঘৰৰ পৰা ফাৰ্মাটো ল'ব পাৰে। যিহেতুকে মোৰ ঘৰ হাজো গেৰুৱাত, যিখিনি ওচৰৰ হয়, আৰু ঘৰৰ পৰা ল'লে অকণমান কমতো পাব, কাৰণ তেতিয়া আমাৰ পোষ্টেল চাৰ্জটো যিহেতুকে ৰৈ যায়। দেখিছেনে? আচলতে কষ্ট সকলো কামতে আছে, এনেকুৱা কোনো কাম নাই য'ত কষ্ট নাই। কিন্তু ভাল লাগে, আপোনালোকে যে ছাপোৰ্ট কৰিছে, মৰম দিছে, গতিকে সেইখিনিতে এটা শক্তি পাওঁ। আৰু তেনেকৈয়ে গোটেইখিনি কাম কৰিছোঁ, কাৰণ পেণ্ডিং হৈ আছিল কামখিনি। মই বেলেগ বেলেগ কামত যিহেতু ব্যস্ত থাকোঁ, সেইকাৰণে ভাবিলোঁ নাই, আজি পাৰ্চেলখিনি ৰেডি কৰিবই লাগিব ৰাতি। আৰু এতিয়া অকলে কৰি আছোঁ এই সকলোখিনি কাম মই, কাৰণ কেতিয়াবা কেতিয়াবা ধৰক কিছুমান ক্ষেত্ৰত আমি বিশ্বাস কৰিব নোৱাৰা হৈ যাওঁ মানুহক। তেনে ক্ষেত্ৰত আমি ধৰক
এটা প্ৰতাৰণাৰ বলি হোৱাতকে কিছুমান কাম কষ্ট হ'লেও নিজে কৰিলে সন্তুষ্টি আছে, সেই কথাটো উপলব্ধি কৰিছোঁ। আৰু এনেকৈ আমি যিহেতু ফটো মাৰি থ'ব লাগিব ন, কাৰণ কিবা কাৰণত যদি পাৰ্চেলটো গৈ নাপায় আমি দেখুৱাব লাগিব। আৰু এটা কথা কৈ দিছোঁ, যেতিয়া আমি পোষ্টেলত পাৰ্চেলটো বুক কৰিম তেতিয়াই যিটো নাম্বাৰ আপোনালোকে দিছে তাত মেছেজ যাব বুক বুলি, আৰু যেতিয়াই আপোনালোকৰ পোষ্ট অফিচ পাব তেতিয়াই আউট ফৰ ডেলিভাৰী আপোনালোকে মেছেজটো পাই যাব। আৰু সেই মেছেজটো পোৱাৰ পিছত যদি আপোনালোকৰ সেইদিনাখন বা নেক্সট দিনাখন পাৰ্চেলটো নিদিয়ে তেতিয়াহ'লে পোষ্ট অফিচত এবাৰ যোগাযোগ কৰিব। কেতিয়াবা পোষ্ট অফিচতো পাৰ্চেলটো থাকে, দিব নাযায়, বা ধৰক কেতিয়াবা কল কৰিলেও কোনোবাই ৰিচিভ নকৰে, গতিকে কল কৰিলে ৰিচিভ কৰিব, সেইটোত যিহেতু ধৰক দায়ী মই নহয়, কিন্তু গৈ পাবই। যদি পোষ্ট অফিচ শুদ্ধকৈ দিয়ে সেইটো পোষ্ট অফিচত আপোনালোকে দিয়া ঠাইটোত গৈ পাবই, তাত কোনো বেমেজালি নাই। নাম্বাৰটো এবাৰ কৈ দিছোঁ, 7002063061। আৰু এবাৰ কৈ দিছোঁ, 7002063061। হোৱাটছআপ কৰিব, আৰু যিটো চাইজ লাগে জনাব। পুনৰ নতুন ভিডিঅ'টিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।